এইটো হৈছে আমাৰ ফ্ৰণ্ট সাইড, এইটো আগফাল এল শেপ হৈ আহিছে এই চাক। আৰু এইখিনিৰ পৰা আমি এতিয়া ৰাউণ্ড পাইপ আৰম্ভণি কৰিছোঁ। এতিয়া মই এইটো চাইডৰ পৰা একদম চিধা কৰি উঠাই যাওঁ, চাই থাকিব। এইটো হ'ল এটা পুৰা অপেন বাৰাণ্ডা থাকিব, 6টা লাইট। এইটো হ'ল 6টা লাইট। এইটো গৈছে এইটো চাইডে, এইটো এটা পইণ্ট দি দিছোঁ। পিছত এইটো আহিছে, এইটো এইটো হ'ল ফেন বক্স, এইটো এটা ফেন বক্স, এইটো এটা ফেন বক্স, এইটো এটা ফেন বক্স। এইটো আগফাললৈকে এইখিনিকে আহি পেলাই চুকবিলাক শেষ। তাৰপিছত এইটো চাইডে আমাৰ এই পোষ্টটোৰ ওচৰত চাব ডিভিশ্যন বক্স আছে। আৰু মেইন লাইনটো এনেকৈ আহিলে, বৰ্ডৰ মেইন MCBৰ মেইনটো এইপিনে আহিছে, এইটো চাইডে আহি পেলাই এনেকৈ চিধা গুচি গ'ল। ইয়াত আহিছে চাব ডিভিশ্যন ডিভাইডাৰ বক্স মাজত। এইটো হ'ল মেইন আপোনাৰ ইয়াত এটা ডিভাইডাৰ বক্স আছে। বোলে পেনেল কানেকশ্যনবিলাক চব আমাৰ ইয়াত হ'ব। ইয়াত পেনেল বৰ্ড মেইন চিৰিৰ তলৰ পৰা উঠি মেইন লাইন এনেকৈ আহিব, আহি পেলাই ইয়াত আহিব। এইপিনে এটা মেইন লাইন গুচি যাব চাব ডিভিশ্যন বক্সৰ কাৰণে, এনেকৈ লেফ্ট ছাইড, এটা যাব ৰাইট ছাইড। আৰু এটা ৰাখিছোঁ এইটো চাইডে, এইটো এটা হ'ল ডিভাইডাৰ বক্স ৰাখি দিছোঁ MS। এইপিনে গৈ এইটো চাইডে গৈ চিধা যাব, চিধা যাই পেলাই এইখিনিতে চাব ডিভিশ্যন বক্সটো আমাৰ আছে। কেই নম্বৰ পোষ্ট? আমাৰ চিৰিৰ পৰা 1, 2, 3 নম্বৰ পোষ্টৰ পৰা 4 ফুট আঁতৰত চাব ডিভিশ্যন বক্স। এনেকৈ চিধা আহিলে তাৰপিছত আমাৰ যোনটো এইটো বিল্ডিঙৰ যোনটো মেইন এই মেইনটো আমাৰ এইপিনে আহিছে, এনেকৈ আহিছে। এই দুডাল পাইপ আহিছে, এনেকৈ আহি পেলাই ইয়াত যোনডাল মেইন চাব ডিভিশ্যন বক্সটো হ'ব, ডিষ্ট্ৰিবিউশ্যন বক্স, সেই ডিষ্ট্ৰিবিউশ্যন বক্সৰ পৰা আমি ইপিনে ডিভাইডেড কৰি পেলাই পেনেল বৰ্ডত সোমাই দিম। মেইন লাইন সেইখন বৰ্ডত, যিহেতু এইখন বৰ্ডত লোড বহুত আছে সেইবিলাকত। এতিয়া আমাৰ এইখিনিতো গোটেই কামখিনি শেষ হ'ল, চাব পাৰে। ধুনীয়াকৈ শেষ কৰিলোঁ আমি। কষ্টও হৈছে, আজি পৰা 6 দিন ইয়াতে থাকিলোঁ আমি।